সাহিত্যিক পেঞ্চনাৰ গোকুল চন্দ্ৰ ডেকাৰ অভিনন্দন গ্ৰন্থ জীৱন সুৰভি উন্মোচন। নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত থকাৰ লগতে অসমীয়া সাহিত্য ক্ষেত্ৰ আৰু নলবাৰী জিলা ব্ৰহ্মবিদ্যা পৰিষদ, নলবাৰী জিলা আৰ্য সাহিত্য, নলবাৰী আৰবান কৰ্পৰেটিভ বেংক, নলবাৰী জিলা পেঞ্চনাৰ সন্থা, বিভিন্ন সমবায় ক্ষেত্ৰৰ অন্যতম সেৱক গোকুল চন্দ্ৰ ডেকাৰ এখন অভিনন্দন গ্ৰন্থ দেওবাৰে উন্মোচন কৰা হয় নলবাৰীত। নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশেষ সভাখন মুকলি কৰে বিশিষ্ট লেখক সাহিত্যিক জয়ন্ত মাধৱ বৰাই। সভাখন মুকলি কৰি তেওঁ 89 বছৰীয়া ডেকা গোকুল ডেকাৰ চিৰ তৰুণ হৈ ৰওক বুলি কামনা কৰে। আনহাতে গোকুল চন্দ্ৰ ডেকাৰ জীৱন আৰু কৃতি সম্বলিত জীৱন সুৰভি শীৰ্ষক উক্ত গ্ৰন্থখন উন্মোচন কৰে দৰং কলেজৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা গোকুল চন্দ্ৰ ডেকাৰ ছাত্ৰী স্বাধীনতা মহন্তই। গ্ৰন্থ উন্মোচনী ভাষণত মহন্তই গোকুল চন্দ্ৰ ডেকাৰ অভিনন্দন গ্ৰন্থখন অসমীয়া সাহিত্য ক্ষেত্ৰত অমূল্য সম্পদ হৈ ৰব বুলি আশা ব্যক্ত কৰে। তেওঁ এইজন গোকুল চন্দ্ৰ ডেকাক নলবাৰীৰ স্বাভিমান বুলিও নিজৰ ভাষণত প্ৰকাশ কৰে। আনহাতে সাহিত্যিক গোকুল চন্দ্ৰ ডেকাৰ এসময়ৰ ছাত্ৰ প্ৰাক্তন মন্ত্ৰী বৃন্দাবন গোস্বামীয়ে একোজন শিক্ষকৰ প্ৰভাৱত একোটা জীৱন গঢ় লয় বুলি এক বিশেষ মন্তব্য প্ৰকাশ কৰে। ভাষণ প্ৰসংগত তেওঁ কয়, গোকুল ডেকা ছাৰে তেজপুৰত থাকোঁতে আমাক নাটক বা অন্যান্য সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰোৱাইছিল। ছাৰে এদিন শ্ৰেণীত কৈছিলে যে বৃন্দাবন এদিন মন্ত্ৰী হ'ব, সেয়া কাৰ্যত হ'ল। সেয়া ছাৰৰ প্ৰভাৱৰ ফল বুলি তেওঁ উল্লেখ কৰে। গ্ৰন্থ উন্মোচনী সভাখন সঞ্চালনা কৰে বিশিষ্ট সাহিত্যিক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। সভাখনত কৰুণাকান্ত কলিতা, আচাৰ্য জয়ন্ত কুমাৰ শাস্ত্ৰী, দীনেশ চন্দ্ৰ দত্ত আদিকে ধৰি আন কেইবাজনো বিশিষ্ট সাহিত্যিক উপস্থিত থাকে। আগতীয়াকৈ আজি কৰা হ'ল। মোৰ 88 পাৰ হৈ 89 কালিলৈ পাম। বয়সত 89। মই আচলতে বুঢ়া হোৱা নাই। মই দেখিছেই যে ডেকা ল'ৰাৰ দৰে আছোঁ। গতিকে সকলোকে ভাবোঁ যে বুঢ়া ভাৱটো আহিব নালাগে। নিজে নিজে ভাবি লয় মই বুঢ়া হ'লোঁ নেকি, মই ৰিটায়াৰ কৰিলোঁ নেকি, এনে আপুনি এনেই বেমাৰত পৰি যায়। গতিকে এই ভাবিব নালাগে। মই আজি 5 মাহ ভালকৈ ভাত খোৱা নাই, মই আনন্দ ফূৰ্তিকে আছোঁ। গতিকে মানুহে মানুহক ভাল পাব লাগে, ভাল কথা শুনিব লাগে, ভাল কথা ক'ব লাগে, ভাল চিন্তা কৰিব লাগে। মানুহ কেতিয়াও বুঢ়া নহয়। মই তাকেই ভাবোঁ, আপোনালোকৰো বয়স হ'ব মোৰ দৰে। বয়সক ভাবিব নালাগে আৰু আনন্দ মনে সৎ পথেৰে যাব লাগে। মানুহ ভাল চিন্তা কৰিব লাগে, তেতিয়া মানুহৰ কোনো বেমাৰ আজাৰো নহয়, ফূৰ্তিৰে থাকিব। আৰু আপোনালোকক মই আহ্বান জনাইছোঁ, কোনো দিনেই বয়সৰ কথা নাভাবিব, বৃদ্ধ বুলি নাভাব, আনন্দ মনে থাকক। মই আটাইকে মই শুভ কামনা কৰিছোঁ। ধন্যবাদ। এই বিষয়বিলাকৰ পৰা আঁতৰি আছোঁ। আজি কোনো মই এই বিষয়ে নকওঁ। গতিকে নতুন নেতৃত্ব হৈছে ৰাইজে নিৰ্ণয় কৰিব। কাৰণ অসম গণ পৰিষদ ৰাইজৰ, ৰাইজ মানে অসম গণ পৰিষদ, অসম গণ পৰিষদ অসমৰ ৰাইজ। গতিকে ইয়াৰ আঁৰত আছে অজস্ৰ মানুহৰ ত্যাগ। এইখন নলবাৰীতো মই বালিলেচালৈ গৈছোঁ, কুমাৰকুছিলৈ গৈছোঁ, কুটলাকুছিলৈ গৈছোঁ, নক্তিপাৰালৈ গৈছোঁ, বৰনদী, সৰুনদী, হেলচা এইবিলাকৰ দুখৰ দিনত মই আছোঁ। যিদিনা বানপানীত ইয়াত পাগলাদিয়া নদীৰ যিটো সাংঘাতিক অৱস্থা, এতিয়াতো বহুত কমি গ'ল। সেই সময়বিলাকত মই ইয়ালৈ আহিছোঁ। গতিকে আজি আমাৰ এই অঞ্চলটোত জাতীয়তাবাদৰ এটা দৃঢ় স্থিতি আছে। আজি বেপাৰ বাণিজ্যৰ পৰা আৰম্ভ কৰি যদি আমি তেজপুৰলৈ যাওঁ, তেজপুৰত আপুনি যদি কাপোৰৰ দোকানবিলাক দেখে আৰু এইবিলাক শুৱালকুছিৰ পৰা গৈছে, সকলো ব্যৱসায় বাণিজ্য এই অঞ্চলৰ মানুহে গৈ এটা প্ৰতিষ্ঠিত হৈছে। তেওঁলোকে নিজৰ ঠাইক নিজৰ হিচাপে দিছে। গতিকে অসমৰ চুকে কোণে আজি আমি সেই দিনবিলাকক স্মৰণ কৰিব লাগিব। গতিকে এটা সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ নৱপ্ৰজন্মক এই কথাবিলাক ক'ব লাগিব। আজি মই ইয়ালৈ আহিছোঁ ছাৰক মোৰ সেৱা জনাবৰ কাৰণে। নলবাৰীৰ কাৰণে এটা যথেষ্ট ভাল দিন বুলি এইকাৰণে ক'ব লাগিব যে এগৰাকী 89 বছৰ বয়সৰ তৰুণ ডেকা, যিজনে এতিয়া ৰাতি 1 বজালৈকে কাম কৰাৰ কাৰণে তৰুণ মনৰ অধিকাৰী হৈ আছে,
গকুল চন্দ্ৰ ডেকাদেৱৰ আজি অহাকালি শুভ জন্মদিন আৰু সেই জন্মদিনৰ লগত সংগতি ৰাখি আমি তিনিটা অনুষ্ঠানে ব্ৰহ্মবিদ্যা পৰিষদ নলবাৰী জিলা আৰু কৰ্মচাৰী পৰিষদ চৰকাৰী পেঞ্চনাৰ সন্থা আৰু আৰ্য সাহিত্য সভাই আজিৰ এই অনুষ্ঠানটো আয়োজন কৰিছে আৰু পৰিয়ালবৰ্গই সম্পূৰ্ণৰূপে ইয়াত সহযোগিতা কৰিছে। এই অভিনন্দন অনুষ্ঠানটোত জীৱন সুৰভি নামেৰে এখন অভিনন্দন গ্ৰন্থ সম্পাদনা কৰি আজি উন্মোচন কৰা হ'ল। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।